আমি ৰাতি বিহু বুলি ক'লে আমাৰ ডেকাজুৰিসকলে যিটো আৱেগ বুকুত বান্ধি লৈ ফুৰে সঁচাকৈ শলাগ ল'বলগীয়া। আমাৰ ডেকাসকলৰ গীতৰ জৰিয়তে তেওঁলোকৰ মনৰ ভাৱসমূহ প্ৰকাশ পায়। ডেকাবিলাকে ওচৰ চুবুৰীয়া গাঁৱৰ পৰা যিখিনি আহে তেওঁলোকে গাভৰুসকলক দেখি তেওঁলোকে যিখিনি গীত আপোনা আপুনি জুৰে সেইখিনিতে আচলতে তেওঁলোকৰ মনৰ ভাৱসমূহ প্ৰকাশ পায়। কোনোবা ছোৱালীক যদি তেওঁলোকে ভালো লাগে সেই ছোৱালীজনীৰ ঘৰলৈ যাব পাৰে, গৈ তেনেকৈ মনৰ ভাৱ তেওঁলোকে প্ৰকাশ কৰে। তেনেকৈ কিছুমান আচলতে সম্পৰ্কও গঢ় লৈ উঠে, ভাল লাগে। আৰু ৰাতি বিহু পৰম্পৰা মৰাণ জনগোষ্ঠীৰ ৰাইজে অতীতৰ পৰা পালন কৰি আহিছে। সেই সময়ত 7 দিন 7 ৰাতি গাঁৱৰ ভিত্তিত ৰাতি বিহু হৈ আহিছিলে। বিভিন্ন কাৰণত মাজতে বহুত স্থগিত হৈ গৈছিলে, কিন্তু 2012 বৰ্ষৰ পৰা আঞ্চলিক ভিত্তিত বা কেন্দ্ৰীয়ভাৱে ৰাতি বিহু পৰম্পৰাটো একে লেঠাৰে পালন কৰি অহা হৈছে। এই ক্ষেত্ৰত যিটো শৃংখলা নিয়ম বান্ধোন যিখিনি আছে অভিভাৱক যুৱক যুৱতীসকলৰ মাজত, তেওঁলোকে অতি শৃংখলাবদ্ধভাৱে হাজাৰ হাজাৰ ৰাইজে এই ধৰণে বিহুখন প্ৰদৰ্শন কৰিছে।